আজি আমি শিকিম HTML ল্যাঙ্গুৱেজ দি কেনেকে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বনোৱা হয় সেইটো আজি আমি শিকিম। সো হেল্ল' এভৰিৱান, ওয়েলকাম টু ৰাজিবুল আইটি। সো লেটস গেট স্টাৰ্টেড। সো ডেস্কটপত আমি এটা ফোল্ডাৰ ক্ৰিয়েট কৰিম, যিকোনো এটা ফোল্ডাৰ ক্ৰিয়েট কৰিম। ইয়াতে আমি ফোল্ডাৰ ক্ৰিয়েট কৰিম। ওকে, সো ইয়াতে আমি মাউসৰ ৰাইট ক্লিক কৰি নিউ অপশ্যন গ'লো। নিউ অপশ্যন যায় তাৰ পিছত ফোল্ডাৰত ক্লিক কৰিলো। ফোল্ডাৰত ক্লিক কৰাৰ লগে লগে ইয়াতে আহিব নিউ ফোল্ডাৰ এটা। সো ইয়াতে আমি কি কৰিম, এটা ফোল্ডাৰৰ নেম দিম। ইয়াতে ৰেজিষ্টাৰ নামৰ ফোল্ডাৰ এটা আমি কি নেম দিলো। এতিয়া আমি কি কৰিম, এই ফোল্ডাৰটো আমি ভিজুৱেল ষ্টুডিও কোড যে আছে, ভিজুৱেল ষ্টুডিও কোডত আমি কি কৰিম, ওপেন কৰিম। ওকে, ইয়াতে আমি সার্চ কৰিম VS কোড বুলি। ইয়াতে আমি ওপেন কৰিলো। ওপেন কৰাৰ পিছত এতিয়া মানে VS কোডটো ওপেন হৈছে। এতিয়া আমি কি কৰিম, ৰেজিষ্টাৰ নামৰ ফোল্ডাৰটো আমি কি কৰিম, ইয়াতে ওপেন কৰিম। ইয়াতে আমি ফাইলত যাম। ফাইলত যাই ইয়াতে ওপেন ফোল্ডাৰ বুলি আছে, ওপেন ফোল্ডাৰত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে ডেস্কটপত যাম। আমি ডেস্কটপত যাই ইয়াতে ৰেজিষ্টাৰ নামৰ ফোল্ডাৰ আমি কি কৰিম, সিলেক্ট কৰিম। ইয়াতে সিলেক্ট ফোল্ডাৰ সিলেক্ট কৰিলো। ইয়াতে ৰেজিষ্টাৰ নামৰ ফোল্ডাৰ ইয়াতে আহিছে। এতিয়া ৰেজিষ্টাৰ নামৰ ফোল্ডাৰৰ ভিতৰত আমি কি কৰিম, এটা ফাইল ক্ৰিয়েট কৰিম, HTML ফাইল। ওকে, তো ইয়াতে নিউ ফাইল আছে, নিউ ফাইলত ক্লিক কৰিলো। যিকোনো এটা আমি কি কৰিম, ফাইল এটা ক্ৰিয়েট কৰিম। ইয়াতে আমি দিম register.html। ওকে, register.html দিয়াৰ পিছত এন্টাৰ ক্লিক কৰিছো। ফাইলটো ক্ৰিয়েট হৈ গৈছে। এতিয়া আমাৰ কি কৰিব লাগিব, ইয়াতে বেসিক HTML খিনি লিখবা লাগিব। তো ইয়াতে আমি কি কৰিম, বেসিক HTML খিনি লিখিম। ইয়াতে ডক টাইপ HTML টো লিখি দিম। তাৰ পিছত HTML ওপেনিং ট্যাগ এন্ড ক্লোজিং ট্যাগ। তাৰ পিছত হেড ওপেনিং ট্যাগ এন্ড ক্লোজিং ট্যাগ। তাৰ পিছত হেডৰ ভিতৰত থাকিব টাইটেল, টাইটেল ওপেনিং এন্ড ক্লোজিং। টাইটেলৰ ভিতৰত আমি লিখি দিম যিকোনো এটা টাইটেলৰ নেম। ইয়াতে ৰেজিষ্টাৰ ফৰ্ম বুলি দি দিলো। তাৰ পিছত আমি বডি ওপেনিং এন্ড ক্লোজিং দি দিম। ওকে, এতিয়া বডিৰ ভিতৰত আমি কি কৰিম, ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ক্ৰিয়েট কৰিম। সো ফার্স্ট আমি কি কৰিম, ইয়াতে এটা ফর্ম ট্যাগ লম। এটা ৰেজিষ্ট্ৰেশ্যন ফর্ম ক্ৰিয়েট কৰাৰ কাৰণে ইয়াতে ফর্ম ট্যাগ ল'ব লাগিব, ফর্ম ওপেনিং ট্যাগ এন্ড ক্লোজিং ট্যাগ। এতিয়া ইয়াতে আমি দি দিম h2 এটা ট্যাগ। h2 ট্যাগৰ ভিতৰত ইয়াতে লিখি দিম ৰেজিষ্ট্ৰেশ্যন ফর্ম দি দিলো। তাৰ পিছতে ইয়াতে এটা লিখিব লাগিব, আমি ইয়াতে ক্ৰিয়েট কৰিম এটা ৰেজিষ্ট্ৰেশ্যন ফর্মৰ মানে বেসিক হেৰিখিনি কেনেকুৱা থাকে বস্তুবিলাক। ফার্স্ট নেম থাকে, লাস্ট নেম থাকে। ওকে, তাৰ পিছত ইমেইল আইডি, তাৰ পিছত পাসওয়ার্ড, তাৰ পিছত কি থাকে, ৰেজিষ্টাৰ বাটন নাইবা সাবমিট বাটন এনেকুৱা থাকে। এতিয়া আমি কি কৰিম, ফার্স্ট নেমৰ কাৰণে আমি ইয়াতে লিখি দিম, লিখিব লাগিব ইয়াতে ইনপুট টাইপ ইকুয়াল টু ডাবল কোট। তাৰ পিছত ইয়াতে টেক্সট বুলি দি দিম। নেমটো যে আছে নেমটোৰ টাইপটো হ'ব টেক্সট। ওকে, তাৰ পিছত ইয়াতে প্লেস হোল্ডাৰ বুলি এটা অপশন আছে, প্লেস হোল্ডাৰ দি দিম। প্লেস হোল্ডাৰ ভিতৰত থাকিব ফার্স্ট নেম। ইয়াতে আমি কি কৰি দিম, ক্লোজ কৰি দিম। ওকে, এতিয়া প্লেস হোল্ডাৰ মানে হৈছে আমি যেতিয়া এইটো ৰান কৰিম তেতিয়া আমি বুজি পাম এইটো প্লেস হোল্ডাৰ মানে কি। এতিয়া কন্ট্রোল F সেভ কৰাৰ পিছত আমি কি কৰিম, গো লাইভ অপশন যে আছে, গো লাইভ অপশনত আমি কি কৰিম, ক্লিক কৰিম। এতিয়া ৰান হৈছে, ইয়াতে আহিছে ফার্স্ট নেম। ওকে, ইয়াতে যদি আমি ফার্স্ট নেম লিখি দিও যে ৰাজু বুলি লিখি দিম, যোনটা মানে লিখা আছিল ফার্স্ট নেম সেইটো মানে অটোমেটিক কি হৈছে, গুচি গৈছে। সেইটো কি কয়, প্লেস হোল্ডাৰ। ওকে, প্লেস হোল্ডাৰৰ ভিতৰত সেইটো থাকে, যেতিয়া ইউজাৰে ফার্স্ট নেমটো লিখিব এইটো ফার্স্ট নেমটো অটোমেটিক মানে গুচি যাব। ওকে, এইটো কয় প্লেস হোল্ডাৰ। তো যেনেকৈ আমি ফার্স্ট নেমৰ কাৰণে ক্ৰিয়েট কৰিছো, ঠিক তেনেকৈ আমি লাস্ট নেম ক্ৰিয়েট কৰিম আৰু বাকি যিমান আছে সেইকেইটা বস্তু আমি কি কৰিম, ক্ৰিয়েট কৰিম। সেই VS কোডত যাম। VS কোডত যাই এতিয়া আমি দিম লাস্ট নেমৰ কাৰণে। তাৰ কাৰণে ইনপুট টাইপ এতিয়া লাস্ট নেমটো হ'ব, লাস্ট নেমটো কি হ'ব, টেক্সট হ'ব। ওকে, টেক্সট। তাৰ পিছত প্লেস হোল্ডাৰৰ ভিতৰত আমি দিম লাস্ট নেম, ক্লোজ কৰি দিলো এইটো। তাৰ পিছত আমি ইমেইল এড্ৰেছ নাইবা ইমেইল আইডি দিলাম। ইনপুট টাইপ, ইমেইলৰ টাইপটো হ'ব এতিয়া ইমেইল। এতিয়া ইমেইলৰ যোনটা হেৰি আহিব, বক্স আহিব, সেই বক্সৰ ভিতৰত যাতে ইউজাৰে ইমেইলে লিখবা পাৰে, বাকি যাতে বেলেগ বস্তু লিখব নোৱাৰে। তো সেইকাৰণে আমি কি কৰি দিলো, ইয়াৰ টাইপটো ইমেইল দি দিম। ইমেইলৰ যোনটা ফৰ্মেট থাকে সেই ফৰ্মেটটো যাতে লিখিব পাৰে। ওকে, বেলেগকে বস্তু যাতে বা বেলেগকে হেৰি যাতে লিখবা নোৱাৰে, তাৰ কাৰণে আমি ইমেইলৰ টাইপটো ইমেইল দি দিলো। ওকে, এতিয়া প্লেস হোল্ডাৰৰ ভিতৰত থাকিব ইন্টার ইমেইল। ওকে, এটা ক্লোজ কৰি দিলো এইটো। তাৰ পিছত পাসওয়ার্ডটো দি দিম, ইনপুট টাইপ। এতিয়া পাসওয়ার্ডৰ যোনটা টাইপ হ'ব সেইটো হৈছে পাসওয়ার্ড, যাতে মানে হেৰি পাসওয়ার্ডে লিখবা পাৰে, বেলেগে যাতে লিখবা নোৱাৰে, পাসওয়ার্ড। প্লেস হোল্ডাৰৰ ভিতৰত দি দিম ইন্টার
পাসওয়ার্ড ক্লোজ কৰি দিলোঁ। ইয়াতে আমি কনফাৰ্ম পাছৱৰ্ডো দিব পাৰিম, অসুবিধা নাই। তাৰ কাৰণে আমি কি কৰিম, ইয়াতে আৰু এটা ইনপুট টাইপ ল'ম আমি। ইনপুট টাইপ, ইয়াতে টাইপটো হ'ব পাছৱৰ্ড, আৰু ইয়াতে প্লেচ হোল্ডাৰৰ ভিতৰত দি দিম আমি কনফাৰ্ম পাছৱৰ্ড। এতিয়া ক্লোজ কৰি দিলোঁ এইটো। তাৰপিছত আমি আৰু লাষ্টত এটা হেৰি দিম, সাবমিট বাটন নাইবা ৰেজিষ্টাৰ বাটন আমি দি দিম। এতিয়া বাটন ক্ৰিয়েট কৰাৰ কাৰণে ইয়াতে দিব লাগিব বাটন টেগ, বাটন অপেনিং টেগ এণ্ড ক্লজিং টেগ। ইয়াৰ ভিতৰত দিব লাগিব ছাপ'জ ডেট দি দিলোঁ ৰেজিষ্টাৰ বুলি দি দিলোঁ। অ'কে, এতিয়া আমি কি কৰিম, কণ্ট্ৰল ছেভ মাৰিম। ছেভ মৰাৰ পিছত ৰান কৰি দিম। এতিয়া আহিছে এইকেইটা, এতিয়া আহিছে ফাৰ্ষ্ট নেম, তাৰপিছত লাষ্ট নেম, তাৰপিছত ইমেইল, পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ড এণ্ড ৰেজিষ্টাৰ। এইকেইটা কি আহিছে, এটা লাইনত আহিছে। আমি কি কৰিম এতিয়া, নেক্সট লাইনত দি দিম। তাৰ কাৰণে কি কৰিব লাগিব, ইয়াতে বিয়াৰ টেগ ইউজ কৰিম আমি। অ'কে, বিয়াৰ টেগ দুটা মানে বিয়াৰ টেগ ইউজ কৰি দিম আমি। বিয়াৰ টেগ মানে হৈছে ব্ৰেক, লাইন ব্ৰেক কৰে। অ'কে, এটা লাইন কি কৰিব, তলত আনিব, লাইন ব্ৰেক কৰে। তাৰপিছত ইয়াতেও আমি দি দিম বিয়াৰ টেগ। অ'কে, তাৰপিছত ইয়াতেও আমি দি দিম, দুটা দি আছোঁ। বিয়াৰ টেগ দিয়াৰ কাৰণ হৈছে যাতে অলপ মানে বেছিকৈ মানে যাতে লাইনটো ব্ৰেক হয়। ইয়াতেও দি দিম আমি, তাৰপিছত ইয়াতেও দি দিম। এইকেইটা আমি দি দিলোঁ। দিয়াৰ পিছত এতিয়া আমি কি কৰিম, কণ্ট্ৰল ছেভ এণ্ড ৰিফ্ৰেছ। এতিয়া আহিছে, এতিয়া নেক্সট লাইনত আহিছে ফাৰ্ষ্ট নেম, লাষ্ট নেম, তাৰপিছত ইমেইল আই ডি নাইবা ইণ্টাৰ ইমেইল, পাছৱৰ্ড এণ্ড কনফাৰ্ম পাছৱৰ্ড। চ' এনেকৈ মানে হেৰি কৰা হয়, ৰেজিষ্ট্ৰেশ্যন মানে ফৰ্ম বনোৱা হয়। অ'কে, এইটো আমি চেণ্টাৰত দিব পাৰি। এই ৰেজিষ্টাৰ ফৰ্মটো আমি পেজৰ চেণ্টাৰত দিব পাৰি। তাৰ কাৰণে আমাৰ এই গোটেইখিনি বস্তু কি কৰিব লাগিব, চেণ্টাৰত দিব লাগিব। অ'কে, ৰেজিষ্টাৰ ফৰ্মৰ যোনখিনি মানে কোডিং আছে, সেই কোডিংখিনি আমি কি কৰিম, চেণ্টাৰৰ ভিতৰত দি দিম। VS Code যাম। এতিয়া VS Code যাই ইয়াতে হেৰি যে আছে ফৰ্ম অপেনিং টেগ যে আছে, ইয়াতে আমি কি কৰিম, চেণ্টাৰ অপেনিং টেগ ইয়াতে দি দিম, আৰু ফৰ্ম টেগ ক্লোজ যে আছে তাতে আমি দি দিম। ইয়াতে ফৰ্ম টেগ হেৰি আছে, ক্লোজ আছে, ইয়াতে আমি কি কৰিম, ক্লোজিং টেগটো দি দিম, চেণ্টাৰ ক্লোজিং টেগটো। অ'কে, এতিয়া কণ্ট্ৰল ছেভ, তাৰপিছত এতিয়া ৰিফ্ৰেছ। এতিয়া আহিছে। অ'কে, এই গোটেইখিনি এতিয়া কি হৈছে, চেণ্টাৰত আহিছে। এনেকৈ কি কৰা হয়, ৰেজিষ্টাৰ নাইবা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বনোৱা হয় HTML লেংগুৱেজ দি। অ'কে, চ' আজিৰ কাৰণে এইখিনি। কিপ লাৰ্নিং, কিপ ৰাজিবল IT। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।